হ্যালো স্টুডেন্টস, আজি লৈছো ক্লাস 7 অর আইটির সম্পূর্ণ কোয়েশ্চন আছে। 1 নম্বর চ্যাপ্টার ফান্ডামেন্টাল পার্টস অফ কম্পিউটার। 1 নম্বর আছে ট্রু অর ফলস। কিবোর্ড ইজ এন ইনপুট ডিভাইস অফ এ কম্পিউটার। এটা হবো ট্রু। কম্পিউটাৰৰ কিবোর্ড হল কম্পিউটাৰৰ ইনপুট ডিভাইস, এটা সঁচা। 2 বি নম্বৰ দ্য লেফট মাউস বাটন ইজ ইউজ টু চুজ থিং। আৰু লেফট মাউস ইউজ বাটন ব্যৱহাৰ কৰা হয় বস্তু বাছনি কৰিবলৈ, এটো ট্রু হ'ব, সঁচা। সি নম্বৰ দ্য মাদাৰবোৰ্ড ইজ এ পাৰ্ট অফ দ্য চিষ্টেম ইউনিট। মাদাৰবোৰ্ড হৈছে চিষ্টেম ইউনিটৰ এটা অংশ, এটো সঁচা হয়, ট্ৰু। তাৰপিছত এনিয়াক 1 ইউজ ভেকুয়াম টিউব ফৰ কম্পিউটেশ্যন, এটো ট্ৰু হয়, সঁচা। এনিয়াক 1 গণনাৰ বাবে ভেকুয়াম টিউব ব্যৱহাৰ কৰিছিল। স্মাৰ্টফোন ইজ এ টাইপ অফ পাৰ্চনেল কম্পিউটাৰ, এটো ট্ৰু, সঁচা হয়। অসমীয়া মাধ্যমতো দি দিছো যাতে বুজিবলৈ সহজ হয় সেইভাবে। এ বেসিক কিবোর্ড হ্যাজ অনলি টাইপ রাইটার কিজ, এটো হ'ব ফলস, এটো দি আছে। তাৰপিছত শর্ট ফর্ম অফ দ্য টেবুলেটৰ্স কি ইন ট্যাব কি, এটো হ'ব ট্ৰু, সঁচা হয়। টেবুলেটৰ কি ছুটি ৰূপটো হ'ল ট্যাব কি। তাৰপিছতো ফিল ইন দ্য ব্ল্যাঙ্কস, এইকেইটা চাই যোৱা। তাৰপিছত কেইটা দিয়া আছে খালি ঠাইসমূহ পূৰণ কৰা বা খালি ঠাই পূৰ কৰা। দ্য লেফট মাউস বাটন ইজ ইউজ টু লেস দেন ইউ, এটো যেনেকুৱা আছে তেনেকুৱা লিখিবা খালি ঠাইত। তাৰপিছতোত আছে, তাৰপিছতোত এ নম্বৰটো চাই যোৱা। তাৰপিছত বি নম্বৰ দ্য ৰাইট মাউস বাটন ইজ ইউজ টু ডেছ, যেনেকৈ দিয়া আছে তেনেকৈ লিখিবা। তাৰপিছত আছে, তাৰপিছত অসমীয়াটো দিয়া আছে দ্য স্ক্ৰল বাটন ইজ অফ এ মাউস ইজ ইউজ টু ডেছ, এটো খালি ঠাই দিয়া আছে, এটো লিখিবা খালি ঠাইত। লাষ্টৰ হাইলাইট কৰাখিনি লিখিবা। অসমীয়াটো দিয়া আছে লগতে। আৰু তাৰপিছত আনসাৰ দ্য ফলোইং কুৱেশ্যন, তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। হু ইজ নন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ। কম্পিউটাৰ চাৰ্লছ বেবেজ ইজ দ্য নন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ। কম্পিউটাৰৰ চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতৃ বুলি জনা যায়। হোৱাট আৰ দ্য বেসিক পাৰ্ট অফ কম্পিউটাৰ। কম্পিউটাৰৰ বিভিন্ন প্ৰধান অংশসমূহ কি কি? মনিটৰ, CPU, সিস্টেম ইউনিট, কিবোর্ড ইত্যাদি। ইয়াৰ মনিটৰ, CPU, সিস্টেম ইউনিট, কিবোর্ড আৰু মাউস ইত্যাদি। হোয়াট ইজ ইনপুট এন্ড আউটপুট ডিভাইস? রাইট এক্সাম্পল অফ both input and output device. Input device is used to enter the data and instruction into a computer. Keyboard, mouse. Output device is used to display the result or process data from the computer. Example monitor, printer. তাৰপিছত আছে আউটপুট ডিভাইসৰ কম্পিউটাৰৰ পৰা ফলাফল লাভ কৰিবলৈ বা দেখুৱাবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰক আউটপুট ডিভাইস বুলি কয়। উদাহৰণ মনিটৰ, প্ৰিন্টাৰ, এটো আসামিছত। হাউ মেনি বাটন আৰ এভেইলেবল ইন দ্য বেসিক মাউস। মাউসত কেইটা বাটন থাকে? এ বেসিক মাউস ইউজুয়ালি 3 বাটন ইন দ্য মাউস। মাউসত কেইটা বাটন থাকে ইয়াতে লিখা আছে, তোমালোকে চাই যোৱা। তাৰপিছত আছে হোয়াট ইজ দ্য প্ৰাইমাৰী ফাংশন অফ দ্য এন্টাৰ কি অফ দ্য কিবোর্ড। ইয়াৰ কাৰ্যসমূহ এন্টাৰ কিবোৰ্ডৰ কাৰ্য কি? প্ৰাইমাৰী ফাংশন অফ দ্য এন্টাৰ কি ইজ স্টাৰ্টেড নিউ হোৱাইল টাইপিং টেক্সট টু দ্য send a command. তাৰপিছত আছে mention a function that can be performed using the control key or CTRL. The control key or CTRL is used in the combination with other keys to perform the shortcut such as CTRL plus C to copy text or CTRL plus V to paste text. তাৰপিছত কি কোৱেশ্চন আছে? হোয়াট আৰ দ্য ডিফাৰেন্ট কম্পোনেন্টস অফ দ্য সিস্টেম ইউনিট। সিস্টেম ইউনিটৰ বিভিন্ন উপাংশ বা উপাদানসমূহ কি কি? দ্য মেইন কম্পোনেন্ট অফ দ্য সিস্টেম ইউনিট আৰ মাদাৰবোৰ্ড, সেন্ট্ৰেল ইউনিট। তাৰপিছত দিয়া আছে গোটেইকেইটা দিয়া আছে। মাদাৰবোৰ্ড, সেন্ট্ৰেল প্ৰসেসিং ইউনিট, CPU, RAM, ৰেন্ডম এক্সেস মেমৰি, হার্ড ডিস্ক, SSD, স্টোরেজ এন্ড পাৱাৰ সাপ্লাই ইউনিট, PSU ইত্যাদি। গতিকে যিসকলে এইটো চেনেল নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব।